শিৱসাগৰ আমি যিসকল বানাকান্ত ৰাইজ আছে 1000 ব্যক্তিৰ কাৰণে আমি এতিয়া ভাত বনাই আছো হয় ভাত বনাই আছো আৰু এইফালে দেখিছে আমাৰ ককাইদেউ লেলিন ককাইদেউ আছে লেলিন ককাইদেৱে এতিয়া ভাত ৰান্ধি আছে এই ধৰণে আমি এতিয়া 1000 মানুহৰ কাৰণে যোগাৰ কৰিছো আপোনালোকে যেতিয়া আহে বা আপোনালোকে যিসকল ব্যক্তি আপোনালোকে শিৱসাগৰ বা নাজিৰা বা অন্যান্য যি অঞ্চলত মানে বানপানী হৈ আছে সেই বানপানী অঞ্চলত আপোনালোকে ধৰক টোপোলাবিলাক দিছে বহু ব্যক্তি টোপোলা পাইছে বহুতে নাই পোৱা বা বহু ব্যক্তি এনেকুৱাও আছে টোপোলাটো দিছে আপোনালোকে হয় কিন্তু তেওঁলোকে ভাত ৰান্ধি খাব পৰা নাই কাৰণ তেওঁলোকৰ ঘৰত গোটেইফালে পানী সোমাইছে বা তেওঁলোকে টোপোলাটো বেৰত এনেকৈ ওলমাই থৈ দিছে কিন্তু তেওঁলোকে ভাত পানী তাত বনাই খাব পৰা নাই সেইকাৰণে আমি চিন্তাটো কৰিলোঁ কি আমি তেওঁলোকক তেনেকুৱা কষ্ট দিয়াতকৈ আমি ভাতটো আমি নিজে ৰান্ধি মেলি আমি সম্পূৰ্ণ যদি আমি তেওঁলোকক যদি খুৱাই থৈ আহোঁ সেইটো বেছি ভাল হ'ব বুলি ভাবি পেলাই আমি এই ধৰণে এই চিষ্টেমটো আমি ঠিক কৰিলোঁ কেনেকুৱা হৈছে চিষ্টেমটো আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব তেনেকুৱাটো একদম ধন্যবাদ আপোনালোকে লাগি আছে আৰু এই ধৰণে ধৰক আমি এতিয়া ভাত এই ধৰণে লাগি আছোঁ এইফালে আমি একদম চয়াবিন দালি আলু এইফালে চব ৰেডি কৰি আছোঁ এইফালে আহক মই দেখাই দিছোঁ আপোনালোকক এইফালে ধৰক বহু ব্যক্তি আছে আমাৰ লগত আমি 11জন ব্যক্তি আহিছোঁ আমি আহিছোঁ শদিয়াৰ পৰা ৰূপাই চাইডিঙৰ পৰা কৰদগৈৰ পৰা দাইচাৰ পৰা এনেকৈ আমি মুঠতে তিনিচুকীয়া জিলাৰ পৰা আমি 11জন ব্যক্তি আহিছোঁ কিন্তু আমাক বহু ব্যক্তিয়ে সহায় কৰিছে তেওঁলোকে আমাক বহুতখিনি সহায় কৰাৰ কাৰণে আমি আজি এই পদক্ষেপটো ল'ব পাৰিছোঁ আৰু এইফালে ধৰক দালি চব্জি বা অন্যান্য বিভিন্ন ধৰণৰ সকলোৱে লাগি মেলি একদম কাটি আছে আৰু এইফালে দেখিছোঁ এয়া খুৰীদেউ হৈ গ'ল এইখন ঘৰৰে গৃহিণী বুলি ক'ব লাগিব আৰু খুৰীদেউৰ পৰা অকণমান জানো খুৰীদেউ গাঁওখনৰ নাম কি নাম দিছামুখ লেপাই গাঁও মানে আপোনালোকে শিৱসাগৰ পৰে ন হয় শিৱসাগৰ জিলা পৰে শিৱসাগৰ জিলা পৰে আৰু এতিয়া ধৰক আপোনালোকৰ বানপানী ইমান মানে আপোনালোকৰ ঘৰত চাগে ইমান বেছি নাই হোৱা বানপানী আমাৰ এনেই চোতাললৈকে হৈছে ঘৰ বোৱা নাই এনেই আমাৰ ওচৰৰ গোটেইবিলাকৰ ঘৰৰ ভিতৰত সোমালে হয় কিন্তু আমাৰ সোমোৱা নাই হয় হয় আপোনালোকক মই এটা দৃশ্য দেখুৱাই দিওঁ চাওক তেওঁলোকৰ এখন চোতাল হয় আমি এতিয়া চোতালতে আছোঁ তেওঁলোকৰ বানপানী ধৰক এই একদম চোতালৰ ইয়ালৈকে আহিছে আৰু তেওঁলোকৰ ধৰক এতিয়া আমাক যি পানী ব্যৱস্থা আছে যে পানীৰ ব্যৱস্থাটোৰ কাৰণে তেওঁলোকে আমাক অকণমান আগত মানে এটা ৱাটাৰ চাপ্লাই আছে সেই ৱাটাৰ চাপ্লাইটোৰ পৰা তেওঁলোকে আমাক পানী আনি দিছে ডিপ টিউবেল আছে হয় আৰু এইজন হৈ গ'ল খুৰা যি খুৰীক মই দেখাইছিলোঁ যে এইজন হৈ গ'ল খুৰা নমস্কাৰ দেই আৰু এই খুৰাহঁতক আমি বহুত ধন্যবাদ দিব লাগিব চাওক আমি আহিছোঁ শদিয়া ডুমডুমা ৰূপাই চাইডিং কৰদগৈ দাইচাৰ পৰা আৰু তেওঁলোকৰ সহায়তে আমি এই শিৱসাগৰবাসী প্ৰায় আজি 1000 আৰু অহা কাইলৈ 1000 ব্যক্তিক আমি এই খানাটো খুৱাম অৰ্থাৎ ভাত খুৱাম আৰু এওঁলোকে আমাক সহায় কৰি দিছে কাৰণে আমি ধৰক এটা অঞ্চল পাইছোঁ কাৰণ গোটেই অঞ্চলটো পানী বুৰি গোটেইখিনি ধ্বংস হৈ গৈছে জলমগ্ন একদম সম্পূৰ্ণ জলমগ্ন হয় মোৰ এতিয়া নাই কমা 50,000 টকা এটা বিচাৰি গ'ল হয় নেকি চাওক আপোনালোকে যদি এইফালে এইখন কঠীয়াবাৰী এইখন কঠীয়াবাৰী 7 পুৰামান কঠীয়া এইফালে দুখন আছে মোৰ 21 পুৰা কঠীয়া মোৰ বৰবাদ হৈ গ'ল হয় নে চব শেষ আপোনালোকৰ এতিয়া মানে খেতি বাতি একো নাই এইফালে চাওক মোৰ গোহালি একদম পানী এআঁঠু পানী হয় হাঁহ গঁৰাল কুকুৰা গঁৰাল কোনো চিন চাবি নাই হয় পানী ইয়ালৈকে উঠিছিলে ন হয় তাৰ পৰহি আকৌ বিৰাট ডাঙৰ বতাহ ধুমুহা তাত তেনেকেও ৰাইজৰ বহুত ধ্বংস কৰিছে হয় এতিয়া আমি ৰাইজক আজি 12 দিন 11 দিনে হ'ল আৰু 11 দিনলৈ আমাৰ কোনো লাইটৰ কানেকশ্যন নাই হয়তো আজি ভৱিষ্যতে ৰাতি আহিব পাৰে আৰু এতিয়াও আমি মানে ৱাটাৰ চাপ্লাই পানীও পোৱা নাই আমাৰ এই ডিপ টিউবেলৰ পৰা প্ৰায় ওচৰ চুবুৰীয়া নাৱে লৈ আহিছে সেইফালৰ পৰা মোৰ ল'ৰাটোৱে আৰু এজনে লৈ আহিছে এই তেনেকেই মানে চলি আছে হয় এতিয়া ভাবি চাওক আপোনালোকৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে এই খুৰাহঁতৰ ইমান কষ্ট কৰিছে আমি মাথো অকল কি ধৰণে এই 1000 ব্যক্তিক এনেতো ধৰক বহু হাজাৰ ব্যক্তি আছে যিসকলে বানাকান্তত তেওঁলোকে ভুক্তভোগী হৈছে তেওঁলোকৰ ঘৰ বাৰী গোটেই মানে ডুবি গৈছে সেইখিনিতো আপোনালোকে বিভিন্ন ধৰণৰ মাধ্যমত আপোনালোকে দেখি আছে কিন্তু আমিও এতিয়া ধৰক শিৱসাগৰৰ পৰা বা যিটো অঞ্চলত আমি ইয়াত আছোঁ আমাৰ ঘৰৰ পৰা ইয়ালৈ প্ৰায় 5 পৰা 6 ঘণ্টা আমাৰ সময় লাগে ইমান দূৰ বাট আমি বৰ বেছি ঘনাই আহিবৰ কাৰণে আমাৰ অকণমান অসুবিধা হয় কাৰণ কেলৈ আমাৰ 5-6 ঘণ্টাৰ ৰাস্তা দূৰ হৈ যায় আৰু তথাপিও আজিও আহিছোঁ বা আগতো আমি গোটেই খবৰবিলাক লৈ আছোঁ আৰু এগৰাকী বাইদেউ আছিলে সেই বাইদেউগৰাকীৰ নাম আছিলে ৰূপৰেখা বাইদেউ আৰু সেই ৰূপৰেখা বাইদেউ আমাক যথেষ্টখিনি কষ্ট কৰিছে তেওঁৰ গা একদম বেয়া তথাপিও ইমান গা বেয়াটো আমাক যে আহি সহায় কৰি দিছে আৰু ইমানখিনি তেওঁলোককো আমি ধন্যবাদ জনাব লাগিব আৰু এইফালে চাওক তেওঁলোকে একদম নাৱত পানী আনিছে তেওঁলোকে যিহেতু ডিপ টিউবেল আছে একদম সেই পথাৰৰ মাজত অৰ্থাৎ মানে পথাৰ নহয় একচুৱেলি বাৰীৰ মাজত চৰকাৰী যি আঁচনি এটা তেওঁলোকৰ ডিপ টিউবেল আছিলে সেই ডিপ টিউবেলটোৰ পৰা তেওঁলোকে চব নাৱত পানী আনি আমাক এতিয়া এই ৰাইজৰ কাৰণে ভাত বনাবৰ কাৰণে অৰ্থাৎ ভাত ৰান্ধিবৰ কাৰণে তেওঁলোকে আমাক সুবিধা কৰি দিছে এখেতৰ নাম হ'ল টিংকু দাস হয় নমস্কাৰ মই দিছামুখ জেলগাঁৱত ঘৰ হয় আমি ঠিক এনেধৰণে সহায় কৰিছোঁ যিমানখিনি পাৰিছোঁ বানাকান্তসকলক আপোনালোকৰ ঘৰটো কোনটো আগত ন জেলগাঁও আৰু আপোনালোকৰ গাঁওখনতো বুৰিছে ডুবি আছে হয় এতিয়া ভাবি চাওক তেওঁলোকৰ নিজৰ গাঁওবিলাকে বুৰিছে অথচ তেওঁলোকে
চাব গ'লে ধৰক তেওঁলোকো ৰাস্তাৰ কাষত থিয় হৈ পেলাই ৰাইজৰ পৰা অনুদান তেওঁলোকে বিচাৰিব পাৰে, কিন্তু তেওঁলোকে ৰাস্তাত অনুদান বিচৰা নাই, ৰাইজক তেওঁলোকে উল্টা সহায় কৰিবলৈহে আহিছে। তে ভাবি চাওকচোন তেওঁলোকৰ মনবিলাক কেনেকুৱা হ'ব পাৰে। আৰু এটা কথা মই একদম ধন্যবাদ দেই, আপুনি এওঁলোকে চাওক এই পানী চানী লাগি আছে। আৰু এটা কথা মই আপোনালোকক ক'ব লাগিব, অথনি আমি যেতিয়া আহি পেলাই গাড়ীখন এইটো ৰাস্তা হৈ গ'ল, এইটো মাথাউৰি টাইপৰ মানে এটা ৰাস্তা হয়, এই ৰাস্তাটোতে আমি ৰখি পেলাই মানে অথনি আহিছোঁ, আহি পেলাই মানে গাড়ীখন ৰখাইছোঁ আৰু। কিন্তু আমি ৰাস্তাত দেখিছোঁ বহু ব্যক্তিয়ে আমাক মানে কৈছে এই পানী বটল দে, এই কি আনিছ দে। পিছত আমি তেওঁলোকক চাইছোঁ মানে তাহাঁতৰ ঘৰৰ ভিতৰত কিছুমান ব্যক্তিৰ যে একদম পানী ঠাক ঠাক লাগি আছে। যি কি নহওক বাৰু সেয়া এটা দৃশ্য বেলেগ। কিন্তু ইয়াত আহি পেলাই আমি যিটো দৃশ্য দেখিছোঁ বা এইখন গাঁৱৰ যিসকল ব্যক্তিক আমি লগ পাইছোঁ, তেওঁলোকে কৈছে যে আমাক একো নালাগে, আপোনালোকে আহিছে, আমি আপোনালোকক আদৰিছোঁ। আপোনালোকক এতিয়া চাওক, আমি এই ঘৰটোৱে যি আমি আপোনালোকক যে খুৰীগৰাকী দেখাইছিলোঁ, এই খুৰীগৰাকী আৰু এই খুৰাৰ ঘৰতে আজি আমি এই যি আমি ইয়াত ভাত এতিয়া ৰান্ধি আছোঁ, আজি আমি ইয়াতে ভাত ৰান্ধিম। এতিয়া 1000 মানুহৰ কাৰণে আমি ভাত ইয়াত ৰান্ধি আছোঁ। অলপ দেৰি পাছতে আমি নাওবিলাক যোগাৰ কৰি আছোঁ, আৰু ব্যক্তি আহিব আমাক সহযোগ কৰিবৰ কাৰণে। তাৰপিছত তেওঁলোকৰ লগত আমি গৈ পেলাই যিসকল বানাকান্ত ৰাইজ, তেওঁলোকক মানে আমি ভাতটো তাত গৈ দিমগৈ। কাৰণ কেলৈ তেওঁলোকে এতিয়া আহিব নোৱাৰে, অকণমান দ জেগা, অসুবিধা, নাৱৰ কথা আছে, সেইকাৰণে আমি যাম তাহাঁতৰ ওচৰলৈ। কিন্তু ভাতটো আমি এই খুৰাহঁতৰ ঘৰতে বা এই খুৰীহঁতৰ ঘৰতে আমি ভাতটো এতিয়া ৰান্ধি লৈছোঁ। তাৰপিছত আমি লৈ যাম সেইখন গাঁৱলৈ, বা কেইখন গাঁও এতিয়া খুৰাহঁতে খুৰীহঁতে বা আৰু কেইজনমান ব্যক্তি আহি আছে, তেওঁলোকে আমাক যিখন গাঁও দেখুৱাই দিয়ে সেই গাঁও কেইখনলৈ আমি যাম। গৈ পেলাই আমি যিমানখিনি পাৰোঁ, আমিতো 1000 আজি টাৰ্গেট, আৰু অহা কাইলৈ আমি 1000 টাৰ্গেট আমাৰ আছে। আৰু আমি যিখিনি বস্তুবিলাক সেইবিলাক আনিছোঁ, বস্তু আমি এইফালে ভিতৰ ফালে থাক লগাই থৈছোঁ, সেইখিনি আমি আৰু বহুতখিনি বস্তু ধৰক গাড়ীটো আছে। এইফালে আমি ধৰক আজি অকল 1000 ব্যক্তিৰ কাৰণে এই পানীখিনি নমাই আনিছোঁ। এইবিলাক হৈ গ'ল ডিছপ'জেল কাঁহী আছে, ইয়াত 2300 কাঁহী আছে, মানে প্লেট আছে। এইফালে বহুতখিনি এইবিলাক আচাৰবিলাক আছে, এনেকৈ পানী আছে এইফালে, আৰু এইফালে ভিতৰত আছে আমি বস্তুবিলাক থৈ দিছোঁ। এইফালে আছিলে আৰু কি কি আছিলে, ইয়াত নেমু আছে, চাউল আছে, এইফালে এইবিলাক বস্তু থাক লগোৱা আছে। এনেকৈ আৰু গাড়ীত মানে আৰু অহা কাইলৈৰ কাৰণে আৰু এক্সট্ৰাকৈ বস্তু আছেই। এইখিনি আমি সম্পূৰ্ণ এই ধৰণে যোগাৰ কৰি আছোঁ। আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ লৈ পেলাই আমি আজি আহি উপস্থিত হ'লোঁ শিৱসাগৰবাসী ৰাইজৰ ওচৰত। আৰু এতিয়া আমি মুঠতে 1000 ব্যক্তিৰ কাৰণে যিহেতু ভাত ৰান্ধি আছোঁ, আৰু ৰান্ধি মেলি যেতিয়া শেষ হ'ব আকৌ আমি যাম নাওত। কিমানখিনি পাৰোঁ, যিমান পাৰোঁ আজি আমি সেই ব্যক্তিসকলক অকণমান এসাঁজ অকণমান সুখত আমি খোৱাবলৈ চেষ্টা কৰিলোঁ। বাকীখিনি আমি ভিডিঅ'ত দেখুৱাই আছোঁ।